নমস্কাৰ, আপোনালোক সকলোকে ডাটা নিউজলৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। যদি আপুনিও এজন অংগনবাড়ী কৰ্মী বা অংগনবাড়ী সহায়িকাৰ দৰমহাৰ বিষয়ে জানিব বিচাৰে, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে বহুত সহায়ক হ'ব। মিনি কৰ্মীসকলে লাভ কৰিব দৰমহা। লাভ কৰিব 12,500 টকাৰ সন্মানীয় সন্মান। আগতে তেওঁলোকে 11,401 টকাৰ সন্মানীয় লাভ কৰিছিল। তেওঁৰ সন্মানীয় ধনো 1,099 টকা বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও এতিয়া অংগনবাড়ী সহায়কসকলক 7,500 টকাৰ সন্মানীয় সন্মান প্ৰদান কৰা হ'ব। আগতে তেওঁলোকে 6,781 টকাৰ সন্মানীয় সন্মান লাভ কৰিছিল। তেওঁৰ সন্মানীয় ধন 719 টকা বৃদ্ধি কৰা হৈছে। সন্মানীয় ধন 2023 চনৰ 1 ডিচেম্বৰৰ পৰা বৃদ্ধি কৰা হৈছে। ইয়াত কওঁ যে 18 নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে অংগনবাড়ী কৰ্মী আৰু সহায়কৰ সন্মানীয় ধন বৃদ্ধিৰ কথা ঘোষণা কৰিছিল আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ কৰ্মী সহায়িকাসকলৰ সন্মানীয় ধন বৃদ্ধি কৰিলে আৰু ইয়াৰ সন্মতি বিত্ত বিভাগে দিছিল। অংগনবাড়ী কৰ্মী আৰু সহায়কৰ সন্মানীয় বৰ্ধিত সন্দৰ্ভত পত্ৰ জাৰি কৰা হৈছে। 2023 চনৰ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হ'ল এই ব্যৱস্থা। ইয়াৰ উপৰিও ধৰ্মঘটৰ সময়ত কৰ্তন কৰা সন্মানীয় ধনৰ সন্দৰ্ভতো নিৰ্দেশনা আহিল। 2022-23 বৰ্ষত ধৰ্মঘট কৰা অংগনবাড়ী কৰ্মী আৰু সহায়কসকলৰ পৰা কৰ্তন কৰা সন্মানীয় ধনো তেওঁলোকক ঘূৰাই দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ক'লে। এনেধৰণৰ ভিডিঅ'বোৰ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব।